কলকাতাত যেটো মানে জঘন্য কাণ্ড হ'ল মৌমিতা দেৱনাথ গৰাকী আমাৰ ডক্টৰ আছিলে সেকেন্ড ইয়াৰ PG আছিলে তাই ডিউটিত 36 আৱাৰ্ছ ডিউটি কৰাৰ পাছত যি জঘন্য কাণ্ড হ'ল তাৰ প্ৰতিবাদত আমি যে আমাক জাষ্টিছ লাগে আমাক কালপ্ৰিটছখিনি উলিয়াই দিব লাগে এইটো কাৰণে আমি আজি এটা মৌন সমাদল এটা কৰি পেলাই আমি হেৰি কৰিছোঁ সকলোৱে ওলাই আহিছোঁ আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেল ছাত্ৰ সন্থা সকলো আহি পেলাই আমি ইয়াতে একত্ৰিত হৈছোঁ আৰু সেইখিনি আৰু তাতে আমাক জাষ্টিছ লাগে যোৱা 9 তাৰিখে যি কলকাতা আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত যি এটা দানৱীয় হত্যাকাণ্ড হৈ গ'ল ডক্টৰ মৌমিতা দেৱনাথৰ এগেইনষ্টত তাক লৈ আমি সঁচাকৈ দুৰ্ভগীয়া কাৰণ আজি আমাৰ দেশখন 78 বছৰ গৰকিলে স্বাধীনতাৰ 78 বছৰ গৰকিলে যদিও কিন্তু আমাৰ দেশখনে আমাৰ আই মাতৃসকলে আমাৰ জীয়ৰী আমাৰ ভাইটি আমাৰ ভণ্টি আমাৰ যিসকল নাৰী আছে সেই নাৰীসকলে কিন্তু এই অৱস্থাত কোনো ধৰণৰ স্বাধীনতা লাভ কৰা নাই কাৰণ আজিৰ পৰা কমেও 10-12 বছৰ আগতে আমি দিল্লীৰ নিৰ্ভয়া কেছ কাণ্ডতো আমি এনেকুৱা ধৰণৰে এটা কথা জানিবলৈ পাইছিলোঁ তাতো এনেকৈ দুৰ্ভগীয়া দানৱীয় হত্যাকাণ্ড হৈছিলে আমি আজি আন্তঃদিমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে আমাৰ ডিমৰীয়া ডিষ্ট্ৰিক্ট যি চিকিৎসালয়ৰ ডক্টৰ নাৰ্ছ হওক আমাৰ ওচৰৰ যিখিনি প্ৰাইভেট হস্পিটেলৰ ডক্টৰ নাৰ্ছ আছে তেখেতসকলে আমাৰ লগত সহযোগ কৰিছে আৰু তেখেতৰ যাতে তেখেতৰ যি দানৱীয় হত্যাকাণ্ড হৈছিল তাৰ যাতে এটা উচিত শাস্তিমূলকভাৱে উচিত শাস্তি পায় দোষীয়ে আমি তাৰে বাবে এটা মৌন সমদল প্ৰতিবাদ সাব্যস্ত কৰি তুলিছোঁ আৰু আজি এই সকলোবোৰ ৰাইজ ডিমৰীয়াৰ যিখিনি ৰাইজ এই ৰাইজে কেণ্ডেল লাইট চাইলেণ্ট এটা প্ৰতিবাদ আমি সাব্যস্ত কৰি তুলিছোঁ আৰু আমি ক'ব বিচাৰোঁ যে আজি ভাদ মাহৰ 1 তাৰিখ য'ত আজি ৰক্ষা বন্ধন বুলিও হয় আজি ৰক্ষা বন্ধন আজিৰ দিনটোতে আমি এই প্ৰতিবাদটো এইকাৰণে সাব্যস্ত কৰিছোঁ যাতে আজিৰ দিনটোত গোটেই সমগ্ৰ পৃথিৱীখনত সমগ্ৰ ভাৰতবাসী ৰাইজে জনাটো উচিত যে নাৰী আমাৰ কাৰণে কি হয় নাৰী এটা সুন্দৰ স্বৰূপ যি নাৰীয়ে আমাক এই পৃথিৱীলৈ এখন ধুনীয়া পৃথিৱী এখন দেখুৱাবলৈ আমাক সক্ষম কৰি তুলিছে কিন্তু আমি সেই নাৰীৰে যদি সন্মান কৰিব নাজানো তো এইটো অকল আমাৰ বুলি নহয় গোটেই সমাজখনৰ প্ৰতি এটা ব্যৰ্থতা আমি ভাবোঁ যে অকল এজন দুজন মানুহ দায়িত্বশীল হ'লে নহ'ব গোটেই সমাজখন ইয়াৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব আৰু আমি ক'ব বিচাৰোঁ যে যাতে তেখেতৰ লগত হৈ যোৱা অন্যায়ৰ যি শাস্তি দোষীয়ে যাতে উচিত শাস্তি পায় আৰু আমি আমাৰ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যাতে দোষীক অতি সোনকালে শাস্তি প্ৰদান কৰে